শুভ দুপৰীয়া প্ৰত্যেকজন শিক্ষাৰ্থীলৈ মই স্বাগতম জনাই আজি নতুন আকৌ পাঠ এটা আৰম্ভ কৰিবলৈ লৈছো এই পাঠটো BESC 132 ৰ ইউনিট নম্বৰ 11 আৰু এই ইউনিট নম্বৰ 11 ত ইতিমধ্যে মই কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু বিত্তীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে বুজাইছিলো আজি সেই পাঠৰে অতিক্ৰম কৰি পেলাই নতুন এটা পাঠ আৰম্ভ কৰিছো যিটো পাঠ হৈছে ইনষ্টিটিউচনেল মেকানিজম ফৰ টেকনিক্যাল এণ্ড ম্যানেজমেন্ট এডুকেশ্যন অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কাৰিকৰী শিক্ষা আৰু বিত্তীয় শিক্ষা আছে এই শিক্ষাবিলাকৰ অনুষ্ঠান আছে তাক কেনেকৈ আমি নিৰ্ণয়মান কৰিম কেনেকৈ আমি মেকানিজম কৰিম বা পৰিচালনা কৰিম এই বিষয়বস্তুটোৰ ওপৰত আজি আমি দিক নিৰ্ণয় কৰিম ইতিমধ্যে আমাৰ ভাৰতবৰ্ষত বহুতো কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু অনুষ্ঠান আছে আৰু ইয়াৰ লগে লগে এইবিলাকৰ যেটো ম্যানেজমেন্ট বা পৰিচালনা কৰা হয় কিদৰে কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিম যদি কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ নাথাকে তেতিয়া হলে আমাৰ কি হ'ব দেশৰ উন্নয়ন বা প্ৰগতি শিক্ষাৰ ক্ষেত্ৰত আমাৰ আধৰুৱা হৈ ৰব আমাৰ সকলোবিলাক শিক্ষা ব্যৱস্থা যেনেকৈ আমাৰ কলা শিক্ষা আছে বিজ্ঞান শিক্ষা আছে তাৰ উপৰি আমাৰ বিত্তীয় শিক্ষা আছে আৰু আমাৰ বাণিজ্যিক শিক্ষা ব্যৱস্থা যেটো সাধাৰণভাৱে আছে তাৰ উপৰিও আমাৰ কাৰিকৰী আৰু শিক্ষা ব্যৱস্থা আৰু ইয়াৰ যেটো ব্যৱস্থাপনা আছে এইটো এটা হৈছে সুদূৰ প্ৰসাৰী আমাৰ ভাৰতবৰ্ষত প্ৰভাৱ বিস্তাৰ কৰি আহিছে গতিকে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ব্যৱস্থাপনা ইয়াৰ বিষয়ে ব্যৱস্থাপনাৰ বিষয়ে ক'লে আমি আমাৰ ভাৰতবৰ্ষত বহু আগৰ পৰাই আমি দেখা পাওঁ যে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষৰ ইতিমধ্যে আমাৰ মাধ্যমিক শিক্ষা আয়োগৰ 1952 আৰু 53 চনত যি আমাৰ ভাৰতবৰ্ষত আছিলে মাধ্যমিক শিক্ষা আয়োগ এই আয়োগে ইতিমধ্যে আমাক ঘোষণা কৰি আহিছে ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে আমাৰ যি পৰিচালনা শিক্ষা ব্যৱস্থা ইয়াৰ যেটো আঁচনি এই আঁচনি আমাৰ ভাৰতবৰ্ষত কিদৰে আমাৰ সমাজৰ জৰিয়তে বা আমাৰ যেটো সমাজ কল্যাণ বিভাগ আছে সোশিয়েল ওয়েলফেয়াৰ যেটো আমাৰ বিভাগ আছে আৰু লগতে আমাৰ যেটো বিজনেস ম্যানেজমেন্ট আছে আমাৰ যেটো ব্যৱসায়িক পৰিচালনা আছে এইটোৰ ওপৰৰ আধাৰতে আমাৰ 1958 চনত কি কৰা হৈছিলে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ওপৰত এটা বিশেষ ব্যৱস্থাপনা হাতত লোৱা হৈছিলে ইয়াৰ উপৰিও আমাৰ যদি ভাৰতবৰ্ষত আমি চাবলৈ যাওঁ আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স ইতিমধ্যে মই আগৰ পাঠত আপোনালোকক বুজাইছিলো যে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc আমাৰ যি বাংগালোৰত আছে এই বাংগালোৰত যেটো আমাৰ ডিপ্লোমা প্ৰগ্ৰাম আছে বা ডিপ্লোমা কাৰ্যসূচী আছে যেটো আমাৰ 1950 চনৰ পৰা ইয়াক কাৰ্যকৰী কৰা হৈছিল আৰু 1954 চনত ইয়াক বিশেষভাৱে এটা নতুন ব্যৱস্থাপনা কৰা হ'ল যেটো আমাৰ ৰাজহুৱাভাৱে ইয়াক বিশেষ ব্যৱস্থাপনা কৰা হ'ল ইয়াৰ পিছত আমাৰ ভাৰতবৰ্ষত আমাৰ বিশেষভাৱে আমাৰ দিল্লী ইউনিভাৰ্চিটি আৰু লগতে আমাৰ মাদ্ৰাজ ইউনিভাৰ্চিটিত কি কৰা হৈছিল আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ব্যৱস্থাপনা 1957 চনৰ পৰা কি কৰা হৈছিল ইয়াক পৰিচালিত কৰা হৈছিল আৰু বিশেষভাৱে যি এই পৰিচালনা কৰা হৈছিল তাত থকা আমাৰ যেটো বাণিজ্যিক শাখা আছে ডিপাৰ্টমেন্ট অফ দা কমাৰ্চ আৰু যেটো ম্যানেজমেন্ট পৰিচালনা শাখা আছে এইখিনি বিষয়বস্তুৰ ওপৰতে তেওঁলোকে ব্যৱস্থাপনা হাতত লৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্ধ্ৰ প্ৰদেশৰ যেটো অন্ধ্ৰ ইউনিভাৰ্চিটিত কি কৰা হ'ল সম্পূৰ্ণৰূপে আমাৰ ইয়াৰ বিজনেস বা ব্যৱসায়িকভাৱে আমাৰ যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা বিজনেস এডমিনিষ্ট্ৰেচন আৰু লগতে আমাৰ MBA পাঠ্যক্ৰমৰ কি কৰা হ'ল আমাৰ আঁচনিসমূহ হাতত লোৱা হ'ল গতিকে আমাৰ ভাৰতবৰ্ষৰ যি কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু এই কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ প্ৰথমতে আমাৰ কি কৰা হৈছিল কলিকতাত আমাৰ IIMS আমাৰ প্ৰথমবাৰৰ বাবে ইয়াক 1961 চনত আমাক কি কৰা হৈছিল ইয়াক প্ৰযোজন কৰা হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়তে আমাৰ কি কৰা হ'ল ভাৰতবৰ্ষত বহুতো আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স আমাৰ ডিপ্লোমা মেনেজমেন্ট কোৰ্স PGDMC এইবিলাকৰ ওপৰত আমাৰ নতুন কি কৰা হ'ল কাৰ্যসূচী হাতত লোৱা হ'ল আৰু এই কাৰ্যসূচীয়ে বৰ্তমান ৰূপত আমাৰ 2011 ৰ পৰা 2012 চনৰ পৰা 2016 আৰু 17 চনৰ ভিতৰত আমাৰ কি কৰা হ'ল আমাৰ এটা টাৰ্গেট বা এটা সময় নিৰ্ধাৰণ কৰি দিয়া হ'ল আৰু সেই মৰ্মে আমাৰ ভাৰতবৰ্ষত কাৰিকৰী শিক্ষা ব্যৱস্থাপনা আৰু কাৰিকৰী শিক্ষা ব্যৱস্থা লগতে আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থা প্ৰফেশনেল শিক্ষা ব্যৱস্থা ইয়াৰ এটা নিৰ্ধাৰিত ৰূপত গঢ় দি তোলা হ'ল
গতিকে আমি যদি ভাৰতবৰ্ষত চাবলৈ যাওঁ যে যিটো আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আছে আৰু যি ইয়াৰ ব্যৱস্থাপনা আছে এই ব্যৱস্থাপনা যদি আমি শিক্ষাক ফলাফলৰ ওপৰত আধাৰিত কৰি আমি শ্ৰেণীবদ্ধ কৰিব পাৰো এই কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষাৰ যিটো ফলাফল এই ফলাফলক আমি তিনি প্ৰকাৰত কি কৰিব পাৰো আমি বিতৰণ কৰিব পাৰো বা তিনি প্ৰকাৰে আমি ইয়াক ভাগ কৰিব পাৰো তাৰ প্ৰথমটো ভাগত আমাৰ যিটো অংশীদাৰ হ'ব এই অংশীদাৰৰ আমাৰ ভাগ লোৱা অংশীদাৰৰ চৰকাৰখন হ'ব কি কেন্দ্ৰীয় চৰকাৰ আৰু এই কেন্দ্ৰীয় চৰকাৰৰ পিছতে আমাৰ নেক্সট অংশীদাৰ বা পৰৱৰ্তী পৰ্যায়ত আমাৰ ইয়াৰ অংশ বিশেষ বা ভাগ ল'ব আমাৰ যি কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ব্যৱস্থাপনা বিষয়বস্তু আছে আমাৰ কোনে ল'ব ৰাজ্য চৰকাৰে ল'ব গতিকে ৰাজ্য চৰকাৰৰ পিছতে আমাৰ কি আছে কিছুমান ৰাজ্যিক অনুদান প্ৰাপ্ত প্ৰতিষ্ঠান আছে যিসকল আমাৰ ৰাজ্য চৰকাৰে কি কৰে অনুদান আমাক আগবঢ়ায় কিন্তু তেওঁলোকে ৰাজ্য চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে নিৰ্মীয়মান প্ৰতিষ্ঠান নহয় আৰু ইয়াৰ উপৰিও আমাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা কাৰিকৰী প্ৰতিষ্ঠান বা ব্যৱস্থাপনা আছে যাক আমি স্ববিত্তীয় প্ৰতিষ্ঠান বুলি কওঁ গতিকে আমি দেখা পালো যে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ইয়াৰ ব্যৱস্থাপনা শিক্ষাৰ ফলাফলৰ ওপৰত আমি কি কৰিব পাৰো আধাৰ কৰি পেলাই আমাৰ কি কৰা হৈছে শ্ৰেণীবদ্ধ কৰা হৈছে গতিকে এই কাৰিকৰী শিক্ষা বা আমাৰ বিত্তীয় শিক্ষা ব্যৱস্থা আমাৰ এইটো নতুন শিক্ষা ব্যৱস্থা নহয় ইতিমধ্যে মই আপোনালোকক ক'লোৱে আমাৰ এই শিক্ষা ব্যৱস্থা আমাৰ 1953 চনৰ পৰা 52-53 চনৰ পৰাই আমাৰ কি কৰা হৈছে সম্পূৰ্ণৰূপে ইয়াৰ আঁচনিসমূহ হাতত লোৱা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি সমাজ কল্যাণ আমাৰ যিটো সমাজ কল্যাণ বিভাগ আছে আৰু যেটো আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বিজনেছ মেনেজমেন্ট বুলি যেটো ব্যৱসায়িক প্ৰতিষ্ঠান আছে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কি কৰা হৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ সোশিয়েল ওয়েলফেয়াৰ আৰু বিজনেছ মেনেজমেন্ট 1958 চনত ইয়াক পৰিচালনা কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কিছুমান ডিপ্লোমা আমাৰ প্ৰগ্ৰাম আমাৰ আঁচনি হাতত লোৱা হৈছিল যাক ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বুলি কোৱা হয় যিটো বিষয়বস্তুৰ ওপৰত 1954 চনত ইয়াক কি কৰা হৈছে পৰিচালনা কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু তাৰ সেই মৰ্মে আমাৰ কি কৰা হৈছিল ইয়াক সম্পূৰ্ণৰূপে সজাই তোলা হৈছিল আৰু এই সজাই তোলা বিষয়বস্তুটো 1950 চনত আমাৰ কি কৰা হৈছিল আমাৰ বিশেষভাৱে বিভিন্ন ধৰণৰ পৰিচালনামূলক আমাৰ যিবিলাক বিভাগ আছে এই বিভাগসমূহ বিভিন্ন বিশ্ববিদ্যালয়ত আৰু বিশেষকৈ আমাৰ দিল্লী বিশ্ববিদ্যালয়ত আৰু বেনাৰস বিশ্ববিদ্যালয়ত আমাৰ কি কৰা হৈছিল পোন প্ৰথমবাৰৰ বাবে 1957 চনত আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা কৰা হৈছিল আৰু এই যে কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ বিশেষভাৱে দিল্লী ইউনিভাৰ্চিটি আৰু মাদ্ৰাছ ইউনিভাৰ্চিটিয়ে 1957 চনত তেওঁলোকে যি আঁচনি হাতত লৈছিল এই আঁচনি সাধাৰণতে তেওঁলোকে বিশেষভাৱে ডিপাৰ্টমেন্ট অফ কমাৰ্চ যিটো আমাৰ বাণিজ্যিক বিভাগ আছে তেওঁলোকৰ আৰু যিটো মেনেজমেন্ট বিভাগ আছে তেওঁলোকৰ অধীনত পৰিচালনা বিভাগ আছে তেওঁলোকৰ অধীনতে কি কৰা হৈছিল কাৰিকৰী শিক্ষা ব্যৱস্থা তেওঁলোকে উদ্ভাৱন কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্ধ্ৰ বিশ্ববিদ্যালয়ে কি কৰিছিল সম্পূৰ্ণৰূপে আমাৰ যেটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত আমাৰ সংযোজন ৰাখি বিজনেছ এডমিনিষ্ট্ৰেচন অৰ্থাৎ MBA আমাৰ আঁচনি আমাৰ হাতত লোৱা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ বিশেষভাৱে ভাৰতবৰ্ষত আমি যদি চাবলৈ যাওঁ কাৰিকৰী শিক্ষা হওক বা বাণিজ্যিক শিক্ষা হওক বা বিত্তীয়মুখী শিক্ষা হওক এই শিক্ষা ব্যৱস্থা 1961 চনত আমাৰ বিশেষকৈ কলিকতা আৰু আহমেদাবাদত কি কৰা হৈছিল পোন প্ৰথমবাৰৰ বাবে এই শিক্ষা ব্যৱস্থাৰ ওপৰত আমাৰ ৰাজহুৱাভাৱে বিভিন্ন ধৰণৰ সংগঠন আমাৰ মুকলি কৰা হৈছিল গতিকে আমাৰ যেটো অৰ্থনৈতিক স্বাধীনতা যাক ইকোনমিক লিবাৰাইজেশ্যন আৰু যেটো এক্সেপচনেল গ্ৰোথ আৰু বিশেষ যেটো আমাৰ বৃদ্ধি আৰু বিকাশ আমাৰ সমাজ ব্যৱস্থাত ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে আমাৰ কি কৰা হৈছিল এই সমূহ আমাৰ প্ৰতিষ্ঠান মুকলি কৰা হৈছিল আৰু এই প্ৰতিষ্ঠানসমূহে বিশেষভাৱে আমাৰ পৰিচালনা শিক্ষা ব্যৱস্থাৰ পৰিচালনাৰ ওপৰত গুৰুত্ব দিছিল আৰু যদি আমি ব্যক্তিগত খণ্ডলৈ আমি চাবলৈ যাওঁ ব্যক্তিগত খণ্ডত বিশেষকৈ আমাৰ বিভিন্ন ধৰণৰ আমাৰ কি আছে আমাৰ উচ্চ পৰ্যায়ৰ আমাৰ বিশেষকৈ ডিগ্ৰীৰ ওপৰত আমাৰ বিশ্ববিদ্যালয় পৰ্যায়ৰ যিবিলাক আমাৰ বিষয়বস্তু আছে এই বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়ে PGMD অৰ্থাৎ আমাৰ পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা মেনেজমেন্ট বুলি কিছুমান বিষয়বস্তু হাতত লোৱা হৈছিল গতিকে আমাৰ ডিপ্লোমাৰ উপৰিও পোষ্ট গ্ৰেজুৱেট আমাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেট এই সকলোবিলাক বিষয়বস্তু মিলি পেলাই আমাৰ 2011-12 ভিতৰত আৰু 2016 আৰু 17 ভিতৰত ইয়াক অংশকালীনভাৱে সকলোবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থাৰ
ব্যৱস্থাপনা আমাৰ চৰকাৰে হাতত লৈছিলে গতিকে আমাৰ এই কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ব্যৱস্থাপনা শিক্ষাৰ ওপৰত আধাৰ কৰিয়ে আমি কি কৰিব পাৰো আমি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমি 4টা ভাগত আমি ভাগ কৰিব পাৰো এই 4টা ভাগৰ প্ৰথমটো ভাগৰ আমাৰ দায়িত্ব আছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত যিসমূহ কাৰিকৰী অনুষ্ঠান বা প্ৰতিষ্ঠান তেওঁলোকৰ আধাৰত বা তেওঁলোকে প্ৰতিষ্ঠা কৰে আৰু তেওঁলোকৰ দ্বাৰা এই ব্যৱস্থাপনাসমূহ যি সাংগঠনিক দিশসমূহ বা পৰিচালিত বা প্ৰশাসনিক দিশসমূহ তেওঁলোকৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে কেন্দ্ৰীয় চৰকাৰে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু ইয়াৰ ব্যৱস্থাপনা শিক্ষাৰ ওপৰত আমাৰ ফলাফলৰ ওপৰত কি কৰিছে আধাৰিত কৰি পেলাই বিভিন্ন বিষয় আমাৰ শ্ৰেণীবদ্ধ কৰিছে গতিকে আমি চাবলৈ যদি যাওঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত হোৱা বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যেটো আমাৰ সংযোজিত হোৱা বিভিন্ন ধৰণৰ বিষয়বস্তুসমূহ বিশেষকৈ আমাৰ যিবিলাক চৰকাৰী কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰিচালনা কৰে বা তেওঁলোকে যিবিলাক অৰ্থৰ যোগান ধৰে আৰু লগতে তেওঁলোকে কি কৰে বিজ্ঞান শিক্ষাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে বহুতো অনুষ্ঠান বা প্ৰতিষ্ঠান কি কৰিছে স্থাপন কৰিছে তাৰ ভিতৰত আমি চাবলৈ যদি যাওঁ প্ৰথম অনুষ্ঠানটোৱে হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি যেটো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা কি হয় পৰিচালিত হয় অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি যিমান আমাৰ ভাৰতবৰ্ষৰ আইআইটি আছে আইআইটি অনুষ্ঠান যত উচ্চ পৰ্যায়ৰ কাৰিকৰী শিক্ষা ব্যৱস্থা দিয়া হয় আৰু এই শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণৰূপে তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গতিকে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আমাৰ ভাৰতবৰ্ষত 16খন অনুষ্ঠান আছে আমাৰ কেইখন অনুষ্ঠান আছে 16খন আমাৰ অনুষ্ঠান আছে আৰু এই অনুষ্ঠানসমূহ বিশেষভাৱে ক'ত প্ৰতিষ্ঠা কৰা হৈছে এতিয়া ক'বলৈ গ'লে আমি যদি দেখা পাওঁ এই প্ৰতিষ্ঠা কৰা হৈছিল পোন প্ৰথমৰ বাবে বোম্বে দিল্লী কামপুৰ খড়গপুৰ গুৱাহাটী रुड़की হায়দৰাবাদ পাটনা ভুৱনেশ্বৰ আৰু যোধপুৰ চণ্ডীগড় ইন্দোৰ আৰু বানাৰসী গতিকে এইকেইখন আমাৰ ৰাজ্যত কি কৰা হৈছিল আমাৰ আইআইটি অনুষ্ঠান স্থাপন কৰা হৈছিল যেটো সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কি হয় পৰিচালিত হয় গতিকে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা অন্য এটা আমাৰ অনুষ্ঠান হৈছে যেটো অনুষ্ঠানক আমি কওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট যিখন আমাৰ ভাৰতবৰ্ষৰ সম্পূৰ্ণৰূপে ইয়াৰ বিষয়বস্তুসমূহ তদাৰক কৰাৰ দায়িত্ব হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গতিকে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে কি কৰিছিল 20খন অলমোস্ট আমাৰ সম্পূৰ্ণৰূপে 20খন আমাৰ কি কৰিছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আমাৰ ভাৰতবৰ্ষত স্থাপন কৰা হৈছিল আৰু যিসমূহ স্থাপন কৰা হৈছিল এই স্থাপন কৰা ঠাইসমূহ হৈছে বেংগালুৰু আহমেদাবাদ কলকাতা লক্ষ্ণৌ ইন্দোৰ উদয়পুৰ শিলং ৰাঞ্চি নাগপুৰ আৰু আমাৰ জম্মু আৰু কাশ্মীৰ গতিকে আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট আমাৰ বিশেষভাৱে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ঠাইত কি কৰা হৈছিল 20খন আমাৰ এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল যেটো সম্পূৰ্ণৰূপে ইয়াৰ দায়িত্ব আৰু তদাৰক আছিল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰে আৰু এই অনুষ্ঠানসমূহ তেওঁলোকে বিশেষভাৱে বেংগালুৰু আহমেদাবাদ কলকাতা লক্ষ্ণৌ ইন্দোৰ উদয়পুৰ জয়পুৰ শিলং কাশ্মীৰ ৰাজনী আৰু নাগপুৰত কি কৰিছিল তেওঁলোকে এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠান কৰিছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত অন্য কিছুমান প্ৰতিষ্ঠান আমাৰ আকৌ কৰা হৈছিল যিসমূহ আমাৰ কাৰিকৰী শিক্ষাৰ এটা আমি অংশ বিশেষ বুলি ক'ব পাৰো গতিকে এই কাৰিকৰী শিক্ষা ব্যৱস্থাটো উন্নত মানদণ্ডৰ কৰি তুলিবলৈ হলে আমাৰ কি হ'ব লাগিব গৱেষণাৰ দিশটো আমি চাব লাগিব যদি গৱেষণা আমি যদি ভালদৰে আমি নাচাওঁ বা গৱেষণাৰ বিষয়বস্তুসমূহ যদি আমি আগবঢ়াই নিব নোৱাৰো তেতিয়াহলে আমি কি কৰিব নোৱাৰো আমি ভাৰতবৰ্ষত আমি অৰ্থনৈতিক দিকটো আগবঢ়াই নিব নোৱাৰি যেটো ইকোনমিক লিবাৰাইজেশ্যন ইকুৱেলিটি আমি অন্যান্য ৰাজ্যসমূহৰ লগত বা অন্যান্য ৰাষ্ট্ৰসমূহৰ লগত আমি অৰিসাংখ্যিকভাৱে আগবাঢ়ি যাব নোৱাৰিম গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ ভাৰত চৰকাৰে অন্য এটা অনুষ্ঠান আমাৰ প্ৰতিষ্ঠা কৰিছিল যেটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এণ্ড ৰিচাৰ্চ যাক আমি কৈছো যে IIESCRS
গতিকে এইটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এণ্ড এডুকেশ্যন এণ্ড ৰিচাৰ্চ যিটো সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত আমাৰ কি কৰা হৈছে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছে গতিকে ইয়াৰ মূল লক্ষ্যটো হৈছে যে গৱেষণা আমাৰ যিবিলাক অনুষ্ঠান আছে কাৰিকৰী শিক্ষাৰ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহক আমি কি কৰিব লাগিব গৱেষণা কৰাৰ বাবে আমাৰ সকলোবিলাক ব্যক্তি আমি কি কৰিব লাগিব সুবিধা দিব লাগিব আৰু সুবিধা দিবলৈ হলে এই প্ৰতিষ্ঠানটোৱে আমাৰ সদায় সময়ে সময়ে কি কৰা হৈছে গৱেষণামূলক বিষয়বস্তুসমূহৰ ওপৰত কিদৰে অধ্যয়ন কৰিব পাৰি কাৰিকৰী আৰু বিত্তীয় শিক্ষাৰ ওপৰত এইখিনিৰ ওপৰত সহায় কৰিবৰ কাৰণে আমাৰ ভাৰত চৰকাৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিলে যাৰ নাম হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ গোটেই সৰ্বভাৰতীয় পৰ্যায়ত যিটো আমাৰ বিজ্ঞান শিক্ষা আৰু গৱেষণা এই বিষয়বস্তুটোৱে কি কৰে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষাৰ ওপৰত আমাক গৱেষণা কৰাৰ ওপৰত এটা বিশেষ গুৰুত্ব দিয়ে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা শিক্ষা ব্যৱস্থা হৈছে এইটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি আমাৰ ভাৰতবৰ্ষত যিমানবিলাক আমি তথ্য সংগ্ৰহ কৰিব পাৰো বিভিন্ন বিষয়ৰ তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ যিবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এই অনুষ্ঠান বা প্ৰতিষ্ঠানবিলাকক আমি কি বুলি কওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ আমি তথ্য সংগ্ৰহৰ বাবে যিবিলাক আমি বিষয়বস্তু আমি কাৰিকৰী মাধ্যমেৰে আমি আগবঢ়াই নিব পাৰো তাক কোৱা হয় ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি তথ্য সংগ্ৰহ জনসংযোগ মাধ্যমৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান বা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানৰ সম্পূৰ্ণ দায়িত্ব আৰু তদাৰক কৰাৰ ক্ষমতা কেৱল কেন্দ্ৰীয় চৰকাৰৰ আছে গতিকে আমাৰ যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি এই বিষয়বস্তুৰ আণ্ডাৰত অধীনত তেওঁলোকৰ বিশেষভাৱে কিছুমান বিষয়বস্তু আমাৰ অন্তৰ্ভুক্ত কৰা হয় বিভিন্ন জাগাত ইয়াৰ অনুষ্ঠান বা প্ৰতিষ্ঠানসমূহ আছে প্ৰথমটো অনুষ্ঠান বা প্ৰতিষ্ঠান হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি এলাহাবাদত কি কৰা হৈছে আমাৰ ভাৰতীয় আমাৰ তথ্য সংযোগ আমাৰ কাৰিকৰী সংস্থা বা প্ৰতিষ্ঠানটো আছে তাৰ দ্বিতীয় পৰ্যায়ত হৈছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি ইন গোৱালিয়ৰ নেক্সট আমাৰ এলাহাবাদৰ পিছত আমাৰ গোৱালিয়ৰতো এনেকুৱা এটা অনুষ্ঠান আছে যিটো অনুষ্ঠান আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত বিশেষভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে কি কৰিব পাৰে তদাৰক কৰিব পাৰে তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা আমাৰ ইনষ্টিটিউট বা অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যিটো অনুষ্ঠান বা প্ৰতিষ্ঠান হৈছে আমাৰ কি ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি ডিজাইন এণ্ড মেনুফেকচাৰিং আমাৰ কাৰিকৰী দিশত বহুতো আমাৰ কি আছে কলা কৌশল আছে যে বস্তুটো কিদৰে ডিজাইন কৰা হ'ব কিদৰে সুন্দৰভাৱে উপস্থাপন কৰা হ'ব ইয়াৰ ওপৰতো আমাৰ এটা কি আছে বিভাগ আছে যিটো বিভাগক কোৱা হয় ডিজাইন আৰু যিটো কোৱা হয় মেনুফেকচাৰিং কেনেদৰে আমি এই বস্তুটোৰ ওপৰত এটা কাৰিকৰী কৌশল আমি দিব পৰা যায় যিটো আছে আমাৰ জলকপুৰত আছে গতিকে এইটোৱে আমাক অকল কি কৰে এই ইনফৰমেশ্যন যিটো টেকনলজি বা তথ্য সংগ্ৰহৰ যিটো আমাৰ কাৰিকৰী দিক এই কাৰিকৰী দিকটো তেওঁলোকে তদাৰক কৰিব পাৰে ইয়াৰ পিছত আমি আৰু এটা বিষয়বস্তুৰ ওপৰত আমি কাৰিকৰী শিক্ষা বিষয়বস্তু আৰু এটা পাওঁ যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি ডিজাইন এণ্ড মেনুফেকচাৰিং অন্য এটা আৰু প্ৰতিষ্ঠান আমাৰ কৰা হৈছিলে আমাৰ অন্ধ্ৰপ্ৰদেশত ভাৰত চৰকাৰৰ অধীনত কি কৰা হৈছিলে অন্ধ্ৰপ্ৰদেশত এই অনুষ্ঠানটো আমাৰ প্ৰতিষ্ঠা কৰা হৈছিলে এইখিনি হৈছে আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্মামিত হোৱা কেন্দ্ৰীয় চৰকাৰে অৰ্থ যোগান কৰা কেন্দ্ৰীয় চৰকাৰে তদাৰক কৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক বিষয় কেন্দ্ৰীয় চৰকাৰৰ সাংগঠনিক বিষয়ৰ ওপৰত আমাৰ সকলোবিলাক বিষয়বস্তু ইয়াত অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি যদি দেখিবলৈ পাওঁ মই পুনৰবাৰ আকৌ এবাৰ আপোনালোকৰ আগত অৱগত কৰাইছো যে কেন্দ্ৰীয় চৰকাৰে তদাৰক কৰা আমাৰ বিভাগসমূহ আমাৰ ভাৰতবৰ্ষত আমাৰ বিশেষভাৱে প্ৰথমটো অনুষ্ঠান হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ যিবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে তাক ধুনীয়াকৈ আমি চিত্ৰমূলকভাৱে বা অংকিত ৰূপত কিদৰে ইয়াক নিৰ্ময়মান কৰিব পৰা যাব তাৰ ওপৰত আমাৰ ডিজাইন টেকনলজি মেনুফেকচাৰিং টেকনলজিৰ ওপৰতো আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে বহুতো অনুষ্ঠান বিভিন্ন জাগাত কি কৰিছে প্ৰতিষ্ঠা কৰিছে এইখিনি হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ব্যৱস্থাপনা শিক্ষাৰ ওপৰত আধাৰিত বা নিবদ্ধ কৰা এটা বিশেষ দিশ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে কি কৰিছে অন্য এটা দিশৰ বিষয়ে গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে কি কৰে সেই প্ৰতিষ্ঠানটোক পুঁজি যোগান ধৰে
কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত যিবিলাক অনুষ্ঠান বা প্ৰতিষ্ঠান আছে তাক কেন্দ্ৰীয় চৰকাৰে কি কৰে পুঁজি যোগান ধৰে যদি অনুষ্ঠানসমূহ বা প্ৰতিষ্ঠানসমূহক তেওঁলোকক যদি বছৰি কোনো ধৰণৰ পুঁজি বা তেওঁলোকক যদি কোনো বৰঙনি দিয়া নহয় তেওঁলোকক যদি অৰ্থ যোগান কৰা নহয় এনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ যিটো আমাৰ কাৰিকৰী শিক্ষা বা প্ৰতিষ্ঠান আমাৰ কি হ'ব নোৱাৰিব আগবাঢ়ি যাব নোৱাৰিব কাৰণ আমাৰ ভাৰতবৰ্ষ যিমানেই আমি দিন গৈ আছে সময় পৰিৱৰ্তন হৈ আছে নতুন নতুন তথ্য আমাৰ আহি পৰিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এটা বিশেষ স্থান লাভ কৰিছে সেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিবলৈ হলে আমাৰ কি লাগিব বিশেষ একদম বহুল পৰিমাণৰ অৰ্থ লাগিব এই অৰ্থটো আমাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহত আমাক কোনে যোগান ধৰে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় চৰকাৰে কি কৰে যিকোনো পুঁজি সময়ে সময়ে তেওঁলোকে যোগান ধৰে আৰু এই অনুষ্ঠানসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে নিয়াৰ বাবে তেওঁলোকে সহায় আগবঢ়ায় ইয়াৰ পিছতে আমি পাওঁ আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা কিছুমান অনুষ্ঠান আৰু লগতে তেওঁলোকে কি কৰে যদিও ৰাজ্যিক চৰকাৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰীয় চৰকাৰে কি কৰি থাকে আমাৰ সময়ে সময়ে তেওঁলোকে আমাৰ পুঁজি বা অৰ্থ এই অনুষ্ঠান বা প্ৰতিষ্ঠানসমূহক যোগান ধৰি আছে গতিকে ইয়াৰ ভিতৰত আমি এটা অনুষ্ঠান পাওঁ যিটো অনুষ্ঠানৰ নাম হৈছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজিকেল টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ এই যিটো অনুষ্ঠান নেশ্যনেল ইনষ্টিটিউচন যিটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান য'ত আমাৰ কাৰিকৰী শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয় আৰু লগতে তেওঁলোকৰ গৱেষণাৰ সুবিধা দিয়া হয় গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাও যিহেতু আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আৰু এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি আমাৰ শিক্ষক প্ৰশিক্ষণৰ আমাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান আছে এইটো অনুষ্ঠান বা প্ৰতিষ্ঠান আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব যদি প্ৰশিক্ষণ দিয়া নহয় কাৰিকৰী শিক্ষকসকলক তেতিয়াহ'লে আমাৰ যি নতুন তথ্য আহিছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ যি নতুন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই স্থান লাভ কৰিছে এই নতুন নতুন তথ্যসমূহৰ গৱেষণামূলক দিশটোৰ বাবে কিদৰে গৱেষণা কৰি পেলাই আৰু এটা নতুন তথ্য তেওঁলোকে ল'ব পাৰিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁলোকে গতি কৰিব পাৰিব এই দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ নেশ্যনেল ইনষ্টিটিউট অফ টেকনিকেল টিচাৰ ট্ৰেইনিং আৰু ৰিচাৰ্চ এই বিষয়বস্তুটো দিয়া হৈছিলে গতিকে এই বিষয়বস্তুটো আমাৰ বিশেষভাৱে 1956 চনত আমাৰ কলিকতাত কি কৰা হৈছিলে কলকাতাত এই ডিপাৰ্টমেণ্টটো এই বিভাগটো আমাৰ উদ্বোধন কৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ তিনিখন ঠাইত কি কৰা হৈছিলে আকৌ পুনৰবাৰ এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ ভিতৰত আমাৰ প্ৰথমটো হৈছে চণ্ডীগড় তাৰ পিছৰটো হৈছে ভোপাল তাৰ পিছৰটো হৈছে চেন্নাই গতিকে নেশ্যনেল ইনষ্টিটিউট অফ টেকনিকেল টিচাৰ ট্ৰেইনিং আৰু ৰিচাৰ্চ এই যিটো আঁচনি যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক কাৰিকৰী শিক্ষাৰ লগত জড়িত শিক্ষক বা প্ৰশিক্ষক যিসকল প্ৰবক্তাৰ পৰা আদি কৰি যিখিনি মানুহ জড়িত হৈ আছে এই মানুহখিনিক তেওঁলোকক ব্যক্তিগতভাৱে তেওঁলোকক আগবঢ়াই নিবৰ বাবে তেওঁলোকৰ সেই প্ৰফেশ্যন বা ব্যক্তিগত প্ৰশিক্ষণ কিছুমান দিয়া হয় যেনেকৈ শিক্ষকসকলক প্ৰশিক্ষণ দিবৰ বাবে মই এটা সৰু উদাহৰণ দিছো যে শিক্ষকসকলক প্ৰশিক্ষণ প্ৰাপ্ত কৰি তুলিবলৈ হলে আমাৰ বিএড কোৰ্স আছে বেচেলৰ অফ এডুকেশ্যন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু উচ্চ পৰ্যায়ৰ শিক্ষকসকলক আমি প্ৰশিক্ষণ দিবলৈ হলে আমাৰ এমএড কোৰ্স আছে গতিকে এই কোৰ্সসমূহে শিক্ষকসকলক কি কৰে স্কিলফুল কৰি তোলে কৌশলপূৰ্ণ কৰি তোলে তেওঁলোকে যিটো কাম কৰিব তাৰ পাৰদৰ্শিতামূলক দিশটোত তেওঁলোকে আগবাঢ়ি যাবলৈ হলে তেওঁলোকক কি লাগিব তেওঁলোকক ট্ৰেইনিং লাগিব প্ৰশিক্ষণ লাগিব ঠিক সেইদৰে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা বুলি ক'লে অকল আমাৰ ইঞ্জিনিয়াৰিং বিভাগটোৱে আমাৰ নপৰে তাৰ লগত বহুতো সা সৰঞ্জামৰ লগত জড়িত থকা ব্যক্তিসকলকো একোটা অংশ বিশেষ গতিকে তেওঁলোকৰ যি কাৰিকৰী শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ যাওঁতে আমাৰ কি লাগিব প্ৰশিক্ষণৰ ব্যৱস্থা লাগিব আৰু এই প্ৰশিক্ষণ ব্যৱস্থাৰ বাবে এই অনুষ্ঠানটো কি কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া কলিকতাত পোন প্ৰথমবাৰৰ বাবে 1956 চনত
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ চণ্ডীগড় ভোপাল আৰু চেন্নাইত কি কৰা হৈছিলে অন্য 3খন প্ৰতিষ্ঠান স্থাপন কৰা হৈছিলে ৰাষ্ট্ৰীয় পৰ্যায়ত যিখন অনুষ্ঠানে আমাৰ কাৰিকৰী শিক্ষকসকলক কি কৰিছে সময়ে সময়ে প্ৰশিক্ষণ দি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি যিটো অনুষ্ঠান আমাৰ বিশেষকৈ আমাৰ 31 সংখ্যক আমাৰ 31খন আমাৰ কি কৰা হৈছে ভাৰতবৰ্ষৰ বিভিন্ন জাগাত কি কৰা হৈছে প্ৰতিষ্ঠা কৰা হৈছে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NITs গতিকে এই যেটো আমাৰ জাতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেটো অনুষ্ঠান বা প্ৰতিষ্ঠান আছে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানটোৱে আমাৰ বিশেষভাৱে কেন্দ্ৰীয় চৰকাৰে কি কৰে পুঁজি যোগান ধৰি আহে গতিকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে পুঁজি যোগান ধৰে আৰু আমাৰ বিভিন্ন ঠাইত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কি কৰা হৈছে এই অনুষ্ঠানটো স্থাপন কৰা হৈছে ইয়াৰ উপৰিও আমাৰ কিছুমান কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান আছে ইয়াৰ বাহিৰেও মই যিমান কিখন আপোনালোকৰ আগত অৱগত কৰালো প্ৰথমতে কৰালো যে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT বুলি কোৱা হয় ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি উচ্চ পৰ্যায়ৰ আমাৰ য'ত কাৰিকৰী শিক্ষা ব্যৱস্থা লোৱা হয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট য'ত আমাৰ মেনেজমেণ্ট বা বাণিজ্যিক বিভাগটো পৰিচালিত হয় তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন আৰু ৰিচাৰ্চ আমাৰ যি বিজ্ঞান শিক্ষা ব্যৱস্থা এই বিজ্ঞান শিক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে নেশ্যনেল ইনষ্টিটিউট অফ নেশ্যনেল ইনষ্টিটিউট অফ টেকনিক্যাল টিচাৰ্ছ ট্ৰেইনিং আৰু ৰিচাৰ্চ প্ৰগ্ৰেম ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি আৰু ইয়াৰ উপৰিও আমাৰ কিছুমান বিভিন্ন ধৰণৰ আমাৰ কেন্দ্ৰীয় আমাৰ অনুষ্ঠান আছে কেন্দ্ৰীয় শাসিত অনুষ্ঠান আছে যি অনুষ্ঠানসমূহৰ দ্বাৰা আমাৰ কি হয় আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থা বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আগবঢ়াই নিব পাৰি গতিকে ইয়াৰ প্ৰথমটো হৈছে যে নেশ্যনেল ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল আমাৰ ইঞ্জিনিয়াৰিং আমাৰ যিবিলাক উদ্যোগ আছে এই উদ্যোগো এটা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এটা অংশ বিশেষ বুলি ক'ব পাৰি গতিকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক আমাৰ উদ্যোগীকৰণৰ বাবে যদি আমি আগবাঢ়ি যাওঁ বা উদ্যোগমুখী যিখিনি ব্যক্তি যিসকলে উদ্যোগ গঢ় লৈ উঠিছে উদ্যোগ স্থাপন কৰিছে বিভিন্ন বিষয়ৰ ওপৰত বাহৰ উদ্যোগ হওক বিভিন্ন আমাৰ যিবিলাক ৰ মেটেৰিয়েলছ আছে তাৰ ওপৰত যিবিলাকে উদ্যোগ বা ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠিছে এই ইণ্ডাষ্ট্ৰীবিলাক গঢ় লৈ উঠাৰ বাবে আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা প্ৰতিষ্ঠান আছে যিটো কৈছো নেশ্যনেল ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং বুলি কোৱা হয় তেওঁলোককো এটা কাৰিকৰী শিক্ষাৰ অংশ বিশেষ বুলি কোৱা হয় এই অংশ বিশেষ যিখিনি অংশ আছে বা উদ্যোগীকৰণৰ বাবে যিখিনি মানুহ আগ্ৰহী তেওঁলোকক কি কৰা হয় ইয়াতে প্ৰশিক্ষণ দিয়া হয় যিটো অনুষ্ঠান পোন প্ৰথমবাৰৰ বাবে মুম্বাইত স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আছে নেশ্যনেল ইনষ্টিটিউট অফ দা ফাউণ্ডাৰী আৰু ফ্ৰগ ইনষ্টিটিউচন আছে যিটো আমাৰ ভাৰতবৰ্ষত কি কৰা হয় বিশেষভাৱে এই অনুষ্ঠানটোৱে আমাৰ এটা বিশেষ স্থাপন লাভ কৰিছে যে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান অফ ফাউণ্ডাৰী আৰু ফ্ৰগ টেকনলজি আৰু এইটো আছে আমাৰ ক'ত আছে ৰাঞ্চিত আছে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ অন্য এটা বিষয়বস্তু আছে যিটো আমাৰ স্থাপত্য বা ভাস্কৰ্য শিল্পকলা বুলি কওঁ যিটোক আমি কোৱা হৈছে যে স্থাপত্য পৰিকল্পনা আৰু স্থাপত্য বিদ্যা এইটো পোন প্ৰথমবাৰৰ বাবে আমাৰ নতুন দিল্লীত স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো স্থাপত্য বিদ্যাৰ পৰিকল্পনা এই পৰিকল্পনাৰ যিখন বিদ্যালয় এই বিদ্যালয়খন আমাৰ ক'ত স্থাপন কৰা হৈছে ভোপালত স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান যিটো আমাৰ অসমৰ কোকৰাঝাৰত আছে যক আমি বড়োলেণ্ড বুলি কওঁ বড়োলেণ্ডত আমাৰ কোকৰাঝাৰত আমাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানখন কি কৰা হৈছে স্থাপন কৰা হৈছে ইয়াৰ উপৰিও আমাৰ উত্তৰ পূব আঞ্চলিক বিজ্ঞান আৰু টেকনলজি আমাৰ ইটানগৰত কি হৈ আছে ইয়াক প্ৰতিষ্ঠান কৰা হৈছে যাক আমি নেৰিষ্ট বুলি কওঁ নেশ্যনেল ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি গতিকে আমি ভাৰতবৰ্ষত যিমানবিলাক কাৰিকৰী আৰু বিজ্ঞান শিক্ষা বিশেষভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত এই অনুষ্ঠানবিলাক কি কৰা হয় আমাৰ অনুষ্ঠানবিলাক পৰিচালিত হয় তেওঁলোকৰ তদাৰকত এই অনুষ্ঠানসমূহ আগবাঢ়ি যায় আৰু তেওঁলোকে সকলোবিলাক প্ৰশাসনিক আৰু সাংগঠনিক দিশৰ তেওঁলোকে ভূমিকা গ্ৰহণ কৰে গতিকে ইয়াৰ ভিতৰত আমাৰ IIT IIM ভাৰতীয় বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান
ভাৰতীয় বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ ভাৰতীয় তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় ঔদ্যোগিক অভিযান্ত্ৰিক প্ৰতিষ্ঠান ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান অফ দ্য ফাউণ্ডাৰী আৰু ফ্ৰক টেকনলজি যিটো ৰাঞ্চি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পৰিকল্পনা আৰু স্থাপত্যবিদ্যা নতুন দিল্লী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত স্থাপত্যবিদ্যাৰ পৰিকল্পনাৰ বিদ্যালয় আৰু ভূপাল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা আৰু প্ৰতিষ্ঠান আমাৰ কোকৰাঝাৰত আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ উত্তৰ পূব আঞ্চলিক বিজ্ঞান আৰু টেকনলজি যেটো আমাৰ ইটানগৰত প্ৰতিষ্ঠিত হৈ আছে গতিকে ভাৰতীয় শিক্ষাৰ যিবিলাক আমি যিমানবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থা পাওঁ বা ইয়াৰ পৰিচালনাৰ বিষয়সমূহ প্ৰথমতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত দ্বাৰা কৰা হয় যিসমূহ অনুষ্ঠানৰ নাম মই আপোনালোকক ওপৰত নিম্নলিখিত দিশত আমি উল্লেখ কৰিলো আৰু এইখিনি হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আমাৰ পৰিচালিত হোৱা অনুষ্ঠানসমূহ যিসমূহ অনুষ্ঠানে আমাৰ সকলোবিলাক তথ্যৰ পৰা আদি কৰি সকলোবিলাক অৰ্থৰ পৰা পুঁজি যোগান ধৰাৰ সকলো কি কৰে ভাৰত চৰকাৰে আমাৰ তদাৰক কৰে ইয়াৰ উপৰিও আমি কিছুমান এনেকুৱা অনুষ্ঠান বা প্ৰতিষ্ঠান পাওঁ যিসমূহ অনুষ্ঠান বা প্ৰতিষ্ঠান আমাৰ ভাৰতবৰ্ষৰ যিকোনো এটা কাৰিকৰী প্ৰতিষ্ঠানে কি কৰে তেওঁলোকক স্বীকৃতি দিয়ে আৰু সেই স্বীকৃতি দিয়া অনুষ্ঠানসমূহ কিছুমান আছে যিসমূহ আমাৰ ভাৰত চৰকাৰে কি কৰিব পাৰে তদাৰক কৰিব পাৰে তাৰ ভিতৰত আমাৰ আছে এটা IIMS নেশ্যনেল ইম্পৰ্টেন্স অফ চেণ্টাৰ্ছ ফৰ এক্সিলেন্স যিখিনি বৌদ্ধিক আমাৰ শিক্ষা ব্যৱস্থাৰ এটা কেন্দ্ৰবিন্দু যাক আমি কৈছো IIMS নেশ্যনেল ইম্পৰ্টেন্স অফ চেণ্টাৰ ফৰ এক্সিলেন্স আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা অনুষ্ঠান বা প্ৰতিষ্ঠান আমি ভাৰত চৰকাৰে তদাৰক কৰা দেখা পাওঁ যিটো হৈছে আমাৰ স্কুল অফ ডিপাৰ্টমেন্ট অফ ইউনিভাৰ্চিটিজ অৰ IITS নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি NIE গতিকে তাৰ উপৰিও আমাৰ কিছুমান আছে এনেকুৱা যিসমূহ ব্যক্তিগতভাৱে তেওঁলোকৰ এইবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজ বা কাৰিকৰী আমাৰ বিদ্যালয়সমূহ আমাৰ বিশ্ববিদ্যালয়সমূহ বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমাৰ স্থাপন কৰা হয় এইটো হৈছে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট আৰু সেমি গভৰ্ণমেণ্ট আমাৰ কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যিটো সদায় এপ্ৰুভ কৰে AICTE গতিকে এইটো হৈছে আমাৰ কি বিশেষভাৱে ৰাজ্যিক চৰকাৰৰ দ্বাৰা আমাৰ যোৱা আগবঢ়াই নিয়া বা অৰ্থ যোগান ধৰা এটা প্ৰতিষ্ঠান ইয়াৰ উপৰিও আমাৰ কিছুমান ব্যক্তিগত আৰু এনেকুৱা কিছুমান প্ৰতিষ্ঠান আছে বা আমাৰ চৰকাৰে কি কৰে এইসমূহ অনুষ্ঠানক তেওঁলোকে কি কৰে স্বীকৃতি দিয়ে আৰু স্বীকৃতি দিয়াৰ পিছত তেওঁলোকে কাৰিকৰী শিক্ষা ব্যৱস্থা কি কৰিব পাৰে আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকও বিশেষভাৱে AICTE দ্বাৰা তেওঁলোকে কি কৰা হয় পৰিচালিত কৰা হয় ইয়াৰ উপৰিও সম্পূৰ্ণৰূপে আমাৰ কিছুমান ব্যক্তিগত আমাৰ কাৰিকৰী অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যি প্ৰতিষ্ঠানসমূহ AICTE দ্বাৰা তেওঁলোকৰ কি হয় পৰিচালিত হয় গতিকে আমি এইখিনি পালো বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ অনুষ্ঠান বা প্ৰতিষ্ঠান যি বিশেষভাৱে কি কৰা হয় আগবঢ়াই নিয়াত সহায় কৰে গতিকে আমি এইখিনি পালো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আগবঢ়াই নিয়া অনুষ্ঠান এতিয়া আহিল ৰাজ্যিক চৰকাৰে কোনবিলাক অনুষ্ঠানক তেওঁলোকে অৰ্থ যোগান ধৰে state government funded institution কোনবিলাকক তেওঁলোকে কি কৰে ফান্ড দিয়ে বা টকা পইচা দিয়ে এইসমূহ আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ অন্যতম এটা দিশ গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ যিখিনি তেওঁলোকৰ দক্ষতা বা যিখিনি তেওঁলোকৰ পাৱাৰ বা শক্তি আছে এইখিনিও আমাৰ ৰাজ্যিক চৰকাৰেও আমাৰ কি কৰিব পাৰে কিছুমান ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বা নিৰ্মীয়মান বা অনুষ্ঠানসমূহক তেওঁলোকে টকা বা অৰ্থ যোগান ধৰিব পাৰে গতিকে এতিয়া ৰাজ্যিক চৰকাৰৰ দ্বাৰা অৰ্থ যোগান ধৰা আমাৰ অনুষ্ঠানসমূহ কি যদি আমি চাবলৈ যাওঁ প্ৰথমটোৱে দেখা পাওঁ জাতীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান অথবা উৎকৃষ্টতাৰ কেন্দ্ৰ গতিকে আমাৰ কিছুমান জাতীয় স্বাৰ্থ বা জাতীয় আমাৰ দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বা সেই দেশখনৰ সেই ৰাজ্যখনৰ যিখিনি কাৰিকৰী দিশৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পেলাই জাতিটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি পেলাই কিছুমান অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় যাক আমি জাতীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান বুলি কওঁ অথবা উৎকৃষ্টতাৰ কেন্দ্ৰ বুলি কওঁ আৰু এই উৎকৃষ্টতাৰ কেন্দ্ৰক সম্পূৰ্ণৰূপে অৰ্থ যোগান ধৰে আমাৰ পুনে ৰাজ্যিক চৰকাৰে ইয়াৰ উপৰিও আমাৰ অন্য এটা অনুষ্ঠান আছে যিটো আমাক ৰাজ্যিক চৰকাৰে কি কৰে টকা বা অৰ্থ তেওঁলোকে যোগান ধৰে সেইটো অনুষ্ঠান হৈছে যে নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি গতিকে আমাৰ
ন্যাশনাল ইনষ্টিটিউট অফ টেকনলজি আমাৰ ৰাজ্যৰ কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যিটো প্ৰতিষ্ঠান আমাৰ বিশেষভাৱে আমাৰ কি কৰা হয় এই সম্পূৰ্ণৰূপে অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক সহায় কৰি আহিছে গতিকে ৰাজ্যিক চৰকাৰে অৰ্থ যোগান কৰা অনুষ্ঠানটো হৈছে ন্যাশনাল ইনষ্টিটিউট অফ টেকনলজি ইয়াৰ উপৰিও আৰু কিছুমান আমাৰ অনুষ্ঠান আছে সেইটো হৈছে আইআইটিৰ দ্বাৰা অনুমোদিত সৰকাৰী প্ৰতিষ্ঠান আমাৰ কিছুমান এনেকুৱা কিছুমান প্ৰতিষ্ঠান আছে যিবিলাক আমাৰ AICTৰ দ্বাৰা কি হয় অনুমোদিত হয় আৰু এই অনুমোদিত হোৱা আমাৰ কিছুমান প্ৰতিষ্ঠান আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি পাইছো AICTৰ দ্বাৰা আৰু কিছুমান অনুমোদিত আমাৰ কি আছে অনুষ্ঠান বা প্ৰতিষ্ঠান আছে কাৰিকৰী সেৱা আগবঢ়োৱা যিটো ব্যক্তিগত প্ৰতিষ্ঠান বা প্ৰবন্ধন কোৰ্স বুলি আমাক প্ৰদান কৰা হয় গতিকে জাতীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান অথবা উৎকৃষ্টতাৰ কেন্দ্ৰ ন্যাশনাল ইনষ্টিটিউট অফ টেকনলজি হওক বা AICTৰ দ্বাৰা অনুমোদিত আমাৰ সেৱাকাৰী প্ৰতিষ্ঠানসমূহে হওক বা AICTৰ দ্বাৰা অনুমোদিত ব্যক্তিগত প্ৰতিষ্ঠানেই হওক বা প্ৰবন্ধন কোৰ্স যিবিলাক প্ৰদান কৰা হয় এই সম্পূৰ্ণৰূপে এই অনুষ্ঠানবিলাকৰ আমাৰ অৰ্থৰ যোগান ধৰাৰ ক্ষমতা থাকে কাৰ ৰাজ্যিক চৰকাৰৰ গতিকে ৰাজ্যিক চৰকাৰে এই অনুষ্ঠানসমূহক সম্পূৰ্ণৰূপে তদাৰক তেওঁলোকৰ নিৰীক্ষণত তেওঁলোকৰ প্ৰশাসনত তেওঁলোকৰ যিটো সাংগঠনিক দিশত আৰু লগতে অৰ্থ যোগান কৰাৰ সম্পূৰ্ণ ক্ষমতা বা দক্ষতা আমাৰ ৰাজ্যিক চৰকাৰৰ হাতত আছে গতিকে আমি কেন্দ্ৰীয় চৰকাৰ পালো ৰাজ্যিক চৰকাৰে কিদৰে আমাৰ অৰ্থ যোগান ধৰে কেনেকুৱা অনুষ্ঠানক অৰ্থ যোগান ধৰে আমি সেইখিনি পালো এতিয়া পৰৱৰ্তী পৰ্যায়ত আৰু এটা গুৰুত্বপূৰ্ণ দিশ আমি পাম আমাৰ যিখিনি কাৰিকৰী শিক্ষা ব্যৱস্থা দিয়া হয় আমাৰ ভাৰতবৰ্ষত যিখিনি আমি কাৰিকৰী শিক্ষা ব্যৱস্থা আমি দি আছো এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ পৰ্যায়বিলাক কেনেকুৱা হ'ব পাৰে ইয়াৰ লেভেলবিলাক কেনেকুৱা হ'ব পাৰে গতিকে আমি যদি লেভেলবিলাক চাওঁ ইয়াত বিভিন্ন প্ৰকাৰৰ লেভেল আছে আৰু ইয়াত আমাৰ যিখিনি কোৰ্স দিয়া হয় পাঠ্যক্ৰম দিয়া হয় তেওঁলোকৰ পৰিসীমাও ইয়াত কি কৰা হৈছে দিয়া হৈছে প্ৰথমতে দিয়া হৈছে যে যিটো লেভেল এই লেভেলক আমি তিনিটা ভাগত ভাগ কৰিছো তাৰ প্ৰথমটো ভাগ হৈছে যে এলিজিবিলিটি ৰিকোয়াৰমেন্ট কেনেকুৱা দক্ষতাৰ দৰকাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চাওঁ আমি নন মেন কালচাৰ ডিগ্ৰী তেওঁলোকৰ ডিগ্ৰীটোৰ নাম কি আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ ডিউৰেশ্যন অফ দ্য ইয়াৰ তেওঁলোকে কিমান বছৰলৈকে এই নামাঙ্কিত ডিগ্ৰীসমূহ কিমান বছৰলৈকে তেওঁলোকে ল'ব পাৰিব এইটোকে আমি কি কওঁ পৰ্যায়ক্ৰমিতভাৱে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এইটো এটা ভাগ বা পৰ্যায় এই পৰ্যায়ত আমি প্ৰথমটো যদি চাওঁ আমাক UG আন্ডাৰ গ্ৰেজুৱেট বুলি কয় 10+2 অৰ্থাৎ আমাৰ যিটো হাই সেকেন্ডাৰী পাস কৰি পেলাই উচ্চতৰ মাধ্যমিক পৰীক্ষা অৱতীৰ্ণ হৈ তেওঁ উত্তীৰ্ণ হৈ পেলাই তেওঁ এই কোৰ্সটো কৰিব পাৰে যাক আমি বিটেক বুলি কওঁ বা BE বুলি কওঁ বেচেলৰ অফ ইঞ্জিনিয়াৰিং যাৰ সময়সীমা হৈছে কিমান 4 বছৰ 4 ইয়াৰ্স তাৰ পিছত আমি অন্য এটা কোৰ্স পাওঁ এলিজিবিলিটি ৰিকোয়াৰমেন্ট এটা পাওঁ যেটো কোৱা হৈছে PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট য'ত অন্তৰ্ভুক্ত কৰা হয় যে MTech অৰ ME গতিকে মাষ্টাৰ্ছ অফ টেকনলজি যাৰ সময়সীমা হৈছে কিমান 2 বছৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু কেটামান বিষয়বস্তুৰ ওপৰৰ এলিজিবিলিটি পাওঁ যেটো হৈছে যে আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰি ডক্টৰেল আৰু ডক্টৰেল ডিগ্ৰী যাক MPhil বুলি কোৱা হয় হেইটো কোৱা হৈছে ডিউৰেশ্যন হৈছে কিমান 1 ইয়াৰ ইয়াৰ পিছত আমি পাওঁ পোষ্ট ডক্টৰেল যেটো PhD ডক্টৰেল আৰু পোষ্ট ডক্টৰেল যাৰ সময়সীমা হৈছে কিমান 3 years অৰ্থাৎ 3 বছৰ ইয়াৰ উপৰিও এডভান্স ডিপ্লোমা কোৰ্স কিছুমান কৰিব পাৰে আৰু এই এডভান্স ডিপ্লোমা কোৰ্সৰ বাবেও তেওঁলোকৰ যেটো এলিজিবিলিটি ৰিকোয়াৰমেন্ট হেইটো হৈছে তেওঁলোকৰ উচ্চতৰ মাধ্যমিক অৰ্থাৎ 10+2 আৰু এইটোক আমি নামকৰণ কৰা হৈছে ডিপ্লোমা কোৰ্স বুলি নামকৰণ কৰা হৈছে যাৰ সময়সীমা হৈছে কিমান এবছৰ আৰু শেষত আমাৰ কি কৰা হয় সাৰ্টিফিকেট এলিজিবিলিটি ৰিকোয়াৰমেন্টৰ অন্য এটা পৰ্যায় হৈছে যে সাৰ্টিফিকেট যেটো সাৰ্টিফিকেট এই সাৰ্টিফিকেটৰ সময়সীমাও আমাৰ মানে সাৰ্টিফিকেট ল'ব পাৰে এই কোৰ্স বিলাকৰ পৰা হেইটো আমাৰ 10+2 আৰু ইয়াৰ নামাঙ্কিত কৰা হৈছে সাৰ্টিফিকেট কোৰ্স বুলি আৰু ইয়াৰ সময়সীমা হয় কিমান
এবছৰ গতিকে এইখিনি হৈছে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ পৰ্যায়ক্ৰম বা পৰ্যায় ভিত্তিক এটা বিষয়বস্তু যিটো বিষয়বস্তুক আমি কি কৰিছো তিনিটা ভাগত ভাগ কৰিছো গতিকে এই তিনিটা ভাগত যেতিয়া আমি ভাগ কৰিছো এই তিনিটা ভাগত ভাগ কৰিবলৈ যাওঁতে আমি দেখা পাইছো যে আমাৰ কিছুমান পাঠ্যক্ৰমৰ কি আছে এলিজিবিলিটি বা তেওঁলোকৰ কিখিনি দক্ষতা লাগিব ইয়াৰ বিষয়ে নিৰ্ধাৰণ কৰি দিয়া হৈছে ইয়াৰ পিছত এই যেটো নিৰ্ধাৰিত কৰি দিয়া হৈছে তাৰ কিছুমান নামাঙ্কিত কৰা হৈছে যে কোৰ্সটোৰ নাম কি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সময়সীমা দিয়া হৈছে তেওঁলোকে কিমান সময়সীমাৰ ভিতৰত এই কাৰিকৰী শিক্ষা ব্যৱস্থা শেষ কৰিব পাৰিব গতিকে আমি প্ৰথমটো পালো ইউজি 10+2 যাৰ নামকৰণ কৰা হৈছে বিটেক অৰ বিই বেচেলাৰ অফ ইঞ্জিনিয়াৰিং যাক আমি 4 বছৰ বুলি কৈছো তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স পিজি অৰ্থাৎ এমটেক বা মাস্টাৰ অফ ইঞ্জিনিয়াৰিং যাৰ সময়সীমা হৈছে 2 বছৰ ইয়াৰ উপৰিও আমাৰ আন্ডাৰ গ্ৰেজুৱেট কিছুমান কোৰ্স আছে ডিগ্ৰী কোৰ্স আছে বা প্ৰি ডক্টৰেল কোৰ্স আছে আৰু ডক্টৰেল কোৰ্স আছে যেটোক আমি এমফিল বুলি নামাঙ্কিত কৰা হৈছে কাৰিকৰী শিক্ষা ব্যৱস্থাৰ যাৰ সময়সীমা হৈছে 1 ইয়াৰ ইয়াৰ উপৰিও আমাৰ কি আছে পোষ্ট ডক্টৰেল আছে যেটোক আমি পিএইচডি বুলি কৈছো আৰু এই পিএইচডি ৰ সময়সীমা হৈছে 3 বছৰ ডক্টৰেল আৰু পোষ্ট ডক্টৰেল যেটো পিএইচডি এটোৰ সময়সীমা হৈছে কিমান 3 বছৰ ইয়াৰ উপৰিও আমাৰ কি আছে এডভান্স কিছুমান ডিপ্লোমা কোৰ্স আছে যেটো আমাৰ সময়সীমা হৈছে কিমান 1 ইয়াৰ আৰু ইয়াৰ উপৰিও আমাৰ ডিপ্লোমা কিছুমান আমি পাঠ্যক্ৰম পাও যেটোৰ মানে এলিজিবিলিটি যেটো ক্ৰাইটেৰিয়া বা এলিজিবিলিটি ৰিকোয়াৰমেন্ট এইটো হৈছে 10+2 যেটোক আমি ডিপ্লোমা বুলি কৈছো যাৰ সময়সীমা হৈছে 1 ইয়াৰ ইয়াৰ উপৰিও আমাৰ কিছুমান সাৰ্টিফিকেটৰ বিষয়বস্তু আছে যাৰ সময়সীমা হৈছে ইয়াৰ এবছৰ গতিকে এই সময়সীমাৰ ভিতৰতে তেওঁলোকে কি কৰিব পাৰে এই কাৰিকৰী শিক্ষা ব্যৱস্থা লব পাৰে গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ এইখিনি হৈছে আমাৰ যিখিনি এলিজিবিলিটি তেওঁলোকক কিমান নিৰ্ধাৰিত তেওঁলোকৰ দক্ষতা লাগিব তেওঁলোকৰ নামাঙ্কিত কিদৰে কৰা হৈছে আৰু তেওঁলোকৰ ডিউৰেচন কিমান হ'ব পাৰে গতিকে ভাৰতবৰ্ষত আমি দেখা পাইছো বহুতো কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ পাঠ্যক্ৰম আছে আৰু এই পাঠ্যক্ৰমসমূহৰো সময়সীমা দিয়া হৈছে কিন্তু কথাটো হল যিখিনি কাৰিকৰী শিক্ষা ব্যৱস্থা আছে এই কাৰিকৰী শিক্ষা ব্যৱস্থাটো কিদৰে ৰেগুলেটেড হয় কিদৰে পৰিচালিত হয় বা কোনে পৰিচালনা কৰে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে আমি যদি এই বিষয়বস্তুটো চাও আমি প্ৰথমতে দেখা পাও যে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এটা অনুষ্ঠান আছে যেটো অনুষ্ঠান হৈছে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন আৰু এই অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগমুহূৰ্ততে 1945 চনতে কি কৰা হৈছিল ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই এই বস্তুটো স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে স্থায়িত্বশাসিতভাৱে তেওঁলোকে 1987ত তেওঁলোকে কি কৰিলে তেওঁলোকে প্ৰতিষ্ঠা হল আৰু তেওঁলোকে বহুতো কি কৰিলে পৰামৰ্শ আগবঢ়ালে আৰু এই পৰামৰ্শসমূহ আমাক বিশেষভাৱে আমাৰ যেটো 1986 চনৰ নতুন শিক্ষা নীতিত এই যিখিনি পৰামৰ্শসমূহ আমাৰ কি হৈছিল প্ৰতিফলিত হৈছিল গতিকে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন যিখন আমাৰ ইনষ্টিটিউট বা আইন আছে এই আইনখনৰ অধীনত আমাৰ কি কৰা হৈছে সকলো বিলাক বিষয়বস্তুৰ তেওঁলোকে দায়িত্ব লৈছে বিশেষভাৱে তেওঁলোকে পৰিচালনা কৰাৰ দায়িত্ব তেওঁলোকে সমন্বয় সাধনৰ দায়িত্ব কিদৰে ইয়াক পৰিচালিত কৰিব তেওঁলোকে কিদৰে আমাৰ পৰিচালনা শিক্ষা ব্যৱস্থা আগবঢ়াই নিব বিশেষভাৱে আমাৰ গুটি আমাৰ যিখিনি ভাৰতীয় শিক্ষা ব্যৱস্থা কাৰিকৰী শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনৰ এটা গুৰুত্বপূৰ্ণ স্থান আছে আৰু অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনখন পোন প্ৰথমবাৰৰ বাবে আমাৰ ভাৰত স্বাধীনতাৰ আগমুহূৰ্তত 1945 চনতে আমাৰ কি কৰা হৈছিল ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে স্থায়িত্বশাসিতভাৱে 87 চনত 1987ত তেওঁলোকে কি হল প্ৰতিষ্ঠিত হল তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আমাৰ নতুন শিক্ষা নীতি 1986 ৰ যিখন 1986 চনৰ নতুন শিক্ষা নীতি আছিল এই শিক্ষা নীতিৰ ওপৰত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা
তেওঁলোকে কিছুমান দিহা পৰামৰ্শ দিবলৈ আগবাঢ়ি আহিলে আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল যিখন এডুকেশ্যন আছে এই যিখন আমাৰ এডুকেশ্যন আছে বা আইনখন আছে এইখন বিশেষকৈ আমাৰ গোটেইখিনি যদি আমি চাবলৈ যাওঁ আমাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠান বা ব্যক্তিগত যিবিলাক আমাৰ কাৰিকৰী প্ৰতিষ্ঠান আছে বা আমাৰ যিসমূহ ইঞ্জিনিয়াৰিং কলেজ আছে মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ ওপৰত তেওঁলোকে দায়িত্ব লৈছে আৰু তেওঁলোকে বিশেষভাৱে অকল গুণগত মানদণ্ড বা বিকাশ সাধনৰ ওপৰতে গুৰুত্ব দিয়া নাই তেওঁলোকে কাৰিকৰী শিক্ষাৰ গুণগত আৰু পৰিমাণগত এই দুটা শিক্ষা ব্যৱস্থাৰ ওপৰতে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ উপৰিও আমাৰ যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কি আছে বোৰ্ড আছে বা আঁচনি আছে যিখন বোৰ্ডে আমাৰ বিশেষভাৱে বিভিন্ন ধৰণৰ আঁচনি কি কৰিছে আমাক আগবঢ়াই নিয়াত সহায় কৰিছে গতিকে আমি যদি চাবলৈ যাওঁ আমাৰ বিশেষভাৱে কাৰিকৰী শিক্ষা ব্যৱস্থাৰ লগত জড়িত থকা কি ধৰণৰ পাঠ্যক্ৰম আগবঢ়াব কি ধৰণৰ তেওঁলোকৰ শিক্ষণ ব্যৱস্থা হ'ব কোৱালিটি অফ টিচিং আৰু তেওঁলোকৰ গৱেষণা কেনেকুৱা হ'ব কেনেকুৱা পৰ্যায়ৰ হ'ব লেভেল অফ ৰিচাৰ্চ ফেকাল্টি এক্সপাৰ্টাইজ যিসকল তেওঁলোকৰ শিক্ষক আছে বা প্ৰবক্তা আছে তেওঁলোকৰ কিমানখিনি মানে উপযুক্ত আমি শিক্ষক তেওঁলোকে অন্তৰ্ভুক্ত কৰিব ইয়াৰ উপৰিও ইভালুৱেশ্যন যিটো তেওঁলোকৰ মূল্যায়ন ব্যৱস্থা এই মূল্যায়ন ব্যৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব এইখিনিৰ ওপৰতে তেওঁলোকে কি কৰিছিলে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে আৰু যিটো আন্তঃগাঁথনি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এটা আন্তঃগাঁথনি আছে এই আন্তঃগাঁথনিৰ লগতে যিমানখিনি আমাৰ ৰিচোৰ্চ আছে যিমানখিনি আমি উপাদান পাম যিমানখিনি আমি সম্পদ পাম এইখিনি আমাৰ ইনষ্টিটিউচনখন বা প্ৰতিষ্ঠানখনত এভেইলেবল হয় নে নহয় সম্পূৰ্ণৰূপে পোৱা হয় নে প্ৰাপ্য হয় নে নহয় এইখিনিৰ ওপৰত গুৰুত্ব দিবৰ বাবে আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যনে গুৰুত্ব প্ৰদান কৰি আহিছিলে গতিকে আমি দেখিবলৈ পাওঁ যে আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যনে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাপনা ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে গতিকে এই যিখন আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন আমাৰ যিখন এই একখনে বিশেষভাৱে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ পৰিচালনা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ভূমিকা সমন্বয় আৰু কিদৰে এই কাৰিকৰী শিক্ষা ব্যৱস্থা আগবঢ়াই নিব গোটেই ভাৰতবৰ্ষত তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে ইয়াৰ উপৰিও আমাৰ এই অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যনখন হৈছে এখন বোৰ্ড যিয়ে উপদেশ দিয়ে যাক আমি এডভাইজৰী বোৰ্ড বুলি কওঁ এই বোৰ্ডখন আমাৰ ভাৰত স্বাধীনতাৰ আগমুহূৰ্তৰ 1945 চনত কি কৰা হৈছিলে ইয়াক স্থাপন কৰা হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে স্থায়িত্ব ৰূপত 1987 চনত 1987ত ইয়াক এটা স্বায়ত্তশাসিত ৰূপ দিলে আৰু এই যিখন আইন বা অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যনে পৰৱৰ্তী পৰ্যায়ত আমাৰ নতুন শিক্ষা নীতি 1986 চনত তেওঁলোকে বহুতো পৰামৰ্শ দি আহিছে আৰু এই যিটো সংস্থা অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যন এই সংস্থাটোৱে অকল আমাৰ কেন্দ্ৰীয় চৰকাৰকে নহয় ৰাজ্যিক চৰকাৰৰ আমাৰ যিবিলাক কলেজ আছে বিশেষকৈ কাৰিকৰী কলেজ বা মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ সেই সকলৰ গুণগত মানদণ্ডৰ লগতে পৰিমাণগত মানদণ্ডৰ ওপৰতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে বিশেষভাৱে তেওঁলোকৰ যি শিক্ষা ব্যৱস্থা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ যিটো মানদণ্ড এই মানদণ্ড উচ্চ পৰ্যায় বা উচ্চ ৰূপত গঢ় দি তুলিবলৈ হলে আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশ্যনে গুৰুত্ব প্ৰদান কৰি আহিছে ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা ব্যৱস্থাত বিভিন্ন কাৰিকৰী কৌশল লাগিব যে বিশেষভাৱে আমাৰ কেনেকুৱা ধৰণৰ শিক্ষক আছে যে কোৱালিটি অফ টিচিংটো কেনেকুৱা তেওঁলোকে কেনেকুৱা ধৰণৰ পাঠদান কৰে যিহেতু বিশেষকৈ আমাৰ সাধাৰণ শিক্ষাৰ লগত কাৰিকৰী শিক্ষা সম্পূৰ্ণৰূপে বেলেগ কাৰিকৰী শিক্ষাত বহুতো টেকনলজিকেল টিচিং টুলছ টিচিং এইডছ আমাৰ যিবিলাক সা সঁজুলি সা সৰঞ্জাম এইবিলাক আমি ভালদৰে সুপৰিকল্পিতভাৱে শিক্ষকসকলে কি কৰিব পাৰিব লাগিব ব্যৱহাৰ কৰিব পাৰিব লাগিব গতিকে তেওঁলোকৰ যিটো শিক্ষাগত মানদণ্ড শিক্ষাৰ মানদণ্ড চাবৰ বাবে বা তেওঁলোকৰ যিটো গৱেষণা লেভেল অফ ৰিচাৰ্চ গৱেষণাৰ যিটো পৰ্যায় তাৰপিছত ফেকাল্টি এক্সপাৰ্টাইজ যিসকল তেওঁলোকৰ মানে শিক্ষক আছে বা প্ৰবক্তা আছে তেওঁলোকৰ যিটো পাৰদৰ্শিতাৰ যিটো দিশ এই দিশটো তেওঁলোকে বিশেষভাৱে তদাৰক কৰে আৰু ইয়াৰ উপৰিও যিটো আমাৰ ইভালুৱেশ্যন অফ দ্য টিচাৰ্ছ
শিক্ষকৰো কি কৰা হয় তাৰ মূল্যায়নৰ ব্যৱস্থা ৰখা হয় কাৰিকৰী শিক্ষা ইয়াৰ উপৰিও যেটো আন্তঃগাঁথনি আৰু যিসমূহ সম্পদ বিশেষকৈ আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কি লাগে বহুতো সম্পদ লাগে এইবিলাক সাধাৰণ শিক্ষা বা বিজ্ঞান শিক্ষা বা বাণিজ্যিক শিক্ষাতকৈ বহুত বেলেগ গতিকে এই শিক্ষা ব্যৱস্থাত আমাৰ কিছুমান বহুতো কলা কৌশল লাগিব ইয়াৰ উপৰিও আমাৰ কিছুমান মেটেৰিয়েলছ লাগিব ৰ মেটেৰিয়েলছ লাগিব গতিকে আৰু যিখিনি সম্পদ তেওঁলোকে পায় নে নাপায় এইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় গতিকে আমি যদি দেখিবলৈ পাওঁ যে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাত এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ইয়াৰ উপৰিও আমাৰ বিভিন্ন আঞ্চলিক কিছুমান কমিটি আমাৰ ভাৰতবৰ্ষত গঠন কৰা হৈছিল বিশেষভাৱে আমাৰ 7খন কমিটি গঠন কৰা হৈছিল যি কেৱল আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ কি চাইছিলে আমাৰ বিশেষকৈ আন্তঃগাঁথনি ব্যৱস্থাটো আমাৰ চাই আহিছিল আৰু ইয়াৰ উপৰিও আমাৰ কি কৰা হৈছিল আমাৰ নেশনাল বোৰ্ড অফ এগ্ৰিডিয়েশন আমাৰ এখন বোৰ্ড আছে যাৰ নামকৰণ কৰা হৈছিল যে নেশনাল বোৰ্ড অফ এগ্ৰিডিয়েশন এইখন কোনে স্থাপন কৰি কাৰ আণ্ডাৰত স্থাপন কৰা হৈছিল অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনৰ অধীনত আমাৰ কি কৰা হৈছিল NBA বুলি বস্তু এটা আমাৰ স্থাপন কৰা হৈছিল যাৰ নামকৰণ কৰা হৈছিল যে নেশনাল বোৰ্ড অফ এগ্ৰিডিয়েশন গতিকে এই এগ্ৰিডিয়েশন বোৰ্ডখন বিশেষভাৱে আমাৰ কাৰিকৰী শিক্ষাৰ ব্যৱস্থাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিছে বা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ মানদণ্ড কেনেকুৱা হ'ব তাৰ ওপৰত তেওঁলোকে তদাৰক কৰি আহিছে গতিকে সম্পূৰ্ণৰূপে আমি যদি দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থাটো আমাৰ তিনিটা শাখাত ভাগ কৰা হৈছে এই তিনিটা শাখাৰ ভিতৰত আমাৰ প্ৰথমটো হৈছে সিভিল ইঞ্জিনিয়াৰিং নেক্সট হৈছে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং আৰু শেষৰটো হৈছে আমাৰ কি মেকানিক্যাল ইঞ্জিনিয়াৰিং ইয়াৰ উপৰিও এই তিনিটা ব্ৰাঞ্চ আমাৰ ভাৰতবৰ্ষত সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে আমাৰ কি কৰা হৈছে কিছুমান বিভিন্ন ধৰণৰ কোৰ্স বা মাধ্যম আমাৰ ইয়াতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ভিতৰত আমাৰ কি হৈছে 41টা কোৰ্স আমাৰ 41টা কোৰ্স আমাৰ বিষয়বস্তু আমাৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিংত আছে ইয়াৰ উপৰিও ইয়াৰ কিছুমান গ্ৰেজুৱেট কোৰ্স আছে আৰু কিছুমান আন্ডাৰ গ্ৰেজুৱেট কোৰ্স আছে আৰু কিছুমান পোষ্ট গ্ৰেজুৱেট কোৰ্স আছে সৰ্বমুঠ আমাৰ কি কৰা হৈছে আমাৰ 41টা কোৰ্স আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত হৈ আছে আৰু যদি আমি চাবলৈ যাওঁ আমাৰ যিবিলাক পোষ্ট গ্ৰেজুৱেট কোৰ্স আছে যেটো আমি কওঁ যে মাষ্টাৰ অফ টেকনলজি তেওঁলোকক সম্পূৰ্ণৰূপে আমাৰ 100টা কোৰ্সৰ ভিতৰত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা এটা সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা যি ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষভাৱে আমাৰ সাধাৰণ শিক্ষা যেনেকে সাধাৰণ শিক্ষা আৰ্ট সায়েন্স এণ্ড কমাৰ্চ কলা বিজ্ঞান আৰু বাণিজ্যিক শিক্ষাতকে সম্পূৰ্ণৰূপে বেলেগ কিন্তু এই কাৰিকৰী শিক্ষা আমাৰ নতুন শিক্ষা ব্যৱস্থা নহয় আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগৰ পৰাই আমাৰ এই কাৰিকৰী শিক্ষা ব্যৱস্থাপনা আছিল কিন্তু যেহেতু আমাৰ ভাৰতবৰ্ষৰ 100টা বছৰ ব্ৰিটিছৰ হাততে আছিল সেই সময়ত আমাৰ এই শিক্ষা ব্যৱস্থা সাধাৰণ শিক্ষাৰ লগতে এইবিলাক শিক্ষা ব্যৱস্থা উন্নত মানদণ্ড বা পৰ্যায়ৰ হোৱা নাছিল তাৰ পৰৱৰ্তী পৰ্যায়ত 1945 চনৰ পৰাই আমাৰ কি হ'ল আমাৰ ভাৰতবৰ্ষত কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিলে আৰু সেই মৰ্মে আমাৰ ভাৰতৰ যেটো কাৰিকৰী শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ পৰিচালনাই হওক বা তদাৰক কৰাৰ দায়িত্ব আমাৰ 4টা অনুষ্ঠানৰ মাজত ভাগ কৰা হ'ল তাৰ ভিতৰত হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰে কিছুমান বস্তু তদাৰক কৰিলে কিছুমান ৰাজ্যিক চৰকাৰে তদাৰক কৰিলে আৰু কিছুমান আমাৰ ব্যক্তিগত খণ্ডটো আমাৰ কি কৰা হ'ল এই অনুষ্ঠানবিলাক চোৱাচিতা কৰা হ'ল আৰু কিছুমানে আত্মনিয়ন্ত্ৰিতভাৱে বা নিজস্বভাৱে আমাৰ কিছুমান ব্যক্তিগত প্ৰতিষ্ঠান স্থাপন কৰা হ'ল যি সকলো আমাৰ ৰাজ্যিক চৰকাৰে আমাৰ সময়ে সময়ে কি কৰে হে অৰ্থ প্ৰদান কৰি আহে গতিকে এই ক্ষেত্ৰত আমাৰ যেটো কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা যিবিলাক অনুষ্ঠান তাৰ ভিতৰত হৈছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আৰু এটা হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ দা মেনেজমেন্ট তাৰ পৰৱৰ্তী হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি তাৰ পিছত আমি দেখা পাইছো যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান অনুষ্ঠান আছে যিবিলাক নেশনাল ইনষ্টিটিউট অফ টেকনিক্যাল আমাৰ টিচাৰ্ছ এডুকেশ্যন প্ৰগ্ৰাম শিক্ষকসকলক প্ৰশিক্ষণ দিবৰ বাবে নেশনাল ইনষ্টিটিউট অফ টেকনলজি আৰু কিছুমান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত অনুষ্ঠান আছে আৰু এই অনুষ্ঠানসমূহে আমাৰ কাৰিকৰী দিশত বহুতো আমাৰ ভূমিকা লাভ কৰিছে ইয়াৰ পিছত আমি কি পালো যিবিলাক কাৰিকৰী শিক্ষা ব্যৱস্থা আছে ইয়াৰ কিছুমান আমাৰ
ৰাজ্যিক চৰকাৰে দিয়া স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানসমূহ আছে যিসমূহ আমাৰ ৰাজ্যিক চৰকাৰে অৰ্থ প্ৰদান কৰে বা ৰাজ্যিক চৰকাৰে সম্পূৰ্ণৰূপে ইয়াক তদাৰক কৰে বা প্ৰশাসনিক বিষয়টো তেওঁলোকে ভালদৰে চায় গতিকে ইয়াৰ পিছত আমি দেখা পাইছো যে এই যিসকল কাৰিকৰী শিক্ষা ব্যৱস্থা প্ৰদান কৰা হৈছে এই প্ৰদান কৰা শিক্ষা ব্যৱস্থাৰ কিছুমান পৰ্যায় আছে কি পৰ্যায়ত কেনেকুৱা ধৰণৰ তেওঁলোকৰ এলিজিবিলিটি বা দক্ষতা লাগিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আৰু এই দক্ষতা অনুযায়ী তেওঁলোকক কিদৰে এই কোৰ্চবিলাকৰ নামাকৰণ কৰা হৈছে এইটো এটা গুৰুত্বপূৰ্ণ বস্তু আৰু ইয়াৰ উপৰিও তেওঁলোকৰ যিটো সময়সীমা ইয়াৰ কিমানখিনি সময়সীমা হৈছে এই সময়সীমাখিনিও এটা হৈছে গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে আমি যদি দেখিবলৈ পাওঁ যে তেওঁলোকৰ দক্ষতা কিমানখিনি দৰকাৰ এই দক্ষতাৰ ওপৰত আমি কি বস্তু আমাৰ দৰকাৰ প্ৰথমটোৱে হৈছে আমাৰ যে undergraduate course যিটো আমাক 10+2 বুলি কোৱা হয় যিটো কোৰ্সৰ নাম হৈছে বিটেক অৰ্থাৎ ব্যাচেলাৰ অফ টেকনলজি বা ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং যাৰ আমাৰ সময়সীমা হৈছে কিমান 4 বছৰ তাৰ পিছত হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স যিটোক আমি এমটেক বুলি কৈছো তেওঁলোকৰ সময়সীমা হৈছে 2 ইয়াৰ্স ইয়াৰ উপৰিও আমাৰ অন্য এটা বিষয়বস্তু আছে প্ৰি ডক্টৰেল বা পোষ্ট ডক্টৰেল যাক আমি এমফিল বুলি কৈছো তেওঁলোকৰ সময়সীমা হৈছে 1 ইয়াৰ ইয়াৰ উপৰিও আমাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা পোষ্ট ডক্টৰেল ডিগ্ৰী যিটোক আমি কৈছো ডিএলটি 3 ইয়াৰ্স আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কৈছো পিএইচডিও আমাৰ কি হৈছে কাৰিকৰী দিশত আমাৰ 3 বছৰ এডভান্স ডিপ্লোমা আমাৰ কিছুমান কোৰ্স আছে কাৰিকৰী শিক্ষা ব্যৱস্থা তেওঁলোকৰ সময়সীমা হৈছে কিমান 1 বছৰ আৰু ইয়াৰ উপৰিও ডিপ্লোমা কোৰ্স যিটো 10+2 উচ্চতৰ মাধ্যমিক পাছ কৰি পালে এজন ছাত্ৰ বা ছাত্ৰীয়ে ল'ব পাৰে তেওঁলোকৰ সময়সীমা হৈছে কিমান 1 বছৰ ইয়াৰ উপৰিও কিছুমান সাৰ্টিফিকেট কোৰ্স আছে যেটো হৈছে 10+2 এই সাৰ্টিফিকেট কোৰ্সসমূহৰ সময়সীমা হৈছে কিমান 1 বছৰ গতিকে আমি ভাৰতবৰ্ষত দেখা পালো যে এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ আমাৰ বিভিন্ন পৰ্যায়ত ভাগ কৰা হৈছে বিভিন্ন পৰ্যায়ক্ৰমে তেওঁলোকক নামকৰণ কৰা হৈছে আৰু তেওঁলোকৰ সময়সীমা বান্ধি দিয়া হৈছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখা পালো যে এই অনুষ্ঠানসমূহ কাৰিকৰী অনুষ্ঠানসমূহ ৰেগুলেশনছ কৰিবৰ কাৰণে পৰিচালিত কৰিবৰ কাৰণে এটা অনুষ্ঠান আছে যিটো অনুষ্ঠানৰ নাম দিয়া হৈছে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন ইতিমধ্যে অল ইণ্ডিয়া কাউন্সিল অফ টেকনিক্যাল এডুকেশনৰ বিষয়ে মই কৈছো যিটো অনুষ্ঠানে বিশেষভাৱে আমাৰ এই সংস্থাটোৱে আমাৰ কি কৰে কাৰিকৰী এই সংস্থাটোৱে আমাৰ দেশত ব্যৱস্থাপনা শিক্ষাৰ পৰিকল্পনা হাতত লয় সমন্বয় হাতত লয় আৰু নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ দায়বদ্ধতা আছে এই সংস্থাটোৱে আমাৰ দেশৰ ব্যৱস্থাপনা শিক্ষাৰ পৰিকল্পনা সমন্বয় আৰু নিয়ন্ত্ৰণৰ বাবে আমাৰ কি আছে কিছুমান দায়বদ্ধতা আছে গতিকে এই দায়বদ্ধতা হাতত ৰাখি পেলাই আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে কি কৰে আমাৰ গুণগত মানদণ্ডৰ লগতে পৰিমাণগত মানদণ্ডৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে আমাৰ ভাৰত স্বাধীনতাৰ আগে 1945 চনত এই অনুষ্ঠানটো কি কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে স্থায়িত্ব শাসিত ৰূপত 1987 চনত তেওঁলোকে এটা অনুষ্ঠান গঢ় লৈ উঠিলে আৰু পৰৱৰ্তী পৰ্যায়ত এই অনুষ্ঠানটোৱে কি কৰিলে আমাৰ যিখন 1986 চনৰ নতুন শিক্ষা নীতি আছিলে এই নতুন শিক্ষা নীতিত তেওঁলোকে কাৰিকৰী দিশত বহুতো বিষয়বস্তুৰ ওপৰত পৰামৰ্শ আগবঢ়াই থৈ আহিলে গতিকে এই পৰামৰ্শৰ ভিত্তিতে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আমাৰ বিশেষভাৱে আগবাঢ়ি যোৱাত সহায় হ'ল গতিকে আমাৰ যিখিনি শিক্ষা ব্যৱস্থা কাৰিকৰী শিক্ষা ব্যৱস্থাৰ অৰ্থনৈতিক দিকটো অৰ্থকৰ পৰা আহিব বিশেষভাৱে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাটো এটা কৌশলপূৰ্ণ শিক্ষা ব্যৱস্থা আদৰ শিক্ষাতকৈ ই সম্পূৰ্ণৰূপে বিপৰীত গতিকে যিখিনি বস্তু বা কলা কৌশলৰ মাধ্যমেৰে আমাৰ কি কৰা হয় কাৰিকৰী শিক্ষা ব্যৱস্থা দিয়া হয় গতিকে কাৰিকৰী শিক্ষা ব্যৱস্থাৰ লগত অন্য এটা বিষয়বস্তু আমাৰ এখন বোৰ্ড স্থাপন কৰা হ'ল যিটো আমাৰ অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনৰ দ্বাৰা অধীনত তেওঁলোকৰ এই বোৰ্ডখন স্থাপন কৰা হৈছিল এই বোৰ্ডখন হৈছে আমাৰ কি নেশনাল বোৰ্ড অফ এগ্ৰিডিয়েশন এই নেশনাল বোৰ্ড অফ এগ্ৰিডিয়েশনৰ আমাৰ বিশেষভাৱে এটা ভূমিকা আছে যে আমাৰ কাৰিকৰী শিক্ষাৰ গুণগত মানদণ্ডৰ লগতে আমাৰ পৰিমাণগত শিক্ষাৰ মানদণ্ড কিদৰে আগবঢ়াই লৈ যোৱা হ'ব গতিকে পৰিমাণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যাওঁতে আমাৰ যি কাৰিকৰী শিক্ষা ব্যৱস্থাৰ তিনিটা বিভাগ আছে ইতিমধ্যে মই উল্লেখ কৰিছোৱে সিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং আৰু মেকানিক্যাল ইঞ্জিনিয়াৰিং এই তিনিটা ইঞ্জিনিয়াৰিঙৰ যি কাৰিকৰী দিশৰ কলা কৌশলখিনি কি বিষয়বস্তু কি সা সৰঞ্জাম লাগিব তেওঁলোকৰ আন্তঃগাঁথনি এই বিভাগীয় আন্তঃগাঁথনিসমূহ কেনেকুৱা ধৰণৰ হ'ব লাগিব ইয়াৰ ওপৰতো কি কৰিছিলে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে গুৰুত্ব প্ৰদান কৰি আহিছিলে আৰু এই গুৰুত্ব প্ৰদান কৰি পেলাই তেওঁলোকে বিভিন্ন শাখাত তেওঁলোকে বিশেষভাৱে আমাৰ ইউজি আন্ডাৰ গ্ৰেজুৱেট কোৰ্স তাত আমাৰ কি কৰা হৈছিলে
41টা আমাৰ পাঠ্যক্ৰম সংযোজিত কৰা হৈছিলে আৰু আমাৰ যেটো পোষ্ট গ্ৰেজুৱেট বিশেষভাৱে আমাৰ পোষ্ট গ্ৰেজুৱেট কোৰ্সৰ যেটো এমটেক মাস্টাৰ্স অফ টেকনলজি বুলি কোৱা হয় ইয়াত 100টা কোৰ্স কি কৰা হৈছিলে সন্নিৱিষ্ট কৰা হৈছিলে গতিকে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ এটা বিশেষ অনুষ্ঠান যি অনুষ্ঠানটোৱে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যোৱাত বহুতো সহায় কৰে গতিকে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থানো কিদৰে তেওঁলোকৰ আন্তঃগাঁথনি দিকটো চোৱা হ'ব তেওঁলোকৰ সম্পূৰ্ণৰূপে প্ৰশাসনিক বিষয়বস্তুটো কেনেকুৱা হ'ব সাংগঠনিক বিষয়বস্তুটো কেনেকুৱা হ'ব কি বিভাগত কি বিষয়বস্তু লাগিব কি কলা কৌশলৰ ভূমিকা ল'ব লাগিব এই সকলোখিনি দিক আমাৰ কোনে তদাৰক কৰে আমাৰ অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে তদাৰক কৰে গতিকে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশন এই শাখাটো এটা গুৰুত্বপূৰ্ণ শাখা বা বিভাগ বিশেষকৈ কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ওপৰত আৰু এই কাৰিকৰী শিক্ষা ব্যৱস্থাৰ ওপৰত এই গুৰুত্ব প্ৰদান কৰি পেলাই এই সংস্থাটোৱে সম্পূৰ্ণৰূপে আমাৰ দেশত আমাৰ কাৰিকৰী শিক্ষাৰ ব্যৱস্থাপনা শিক্ষাৰ যেটো পৰিকল্পনা সমন্বয় আৰু নিয়ন্ত্ৰণৰ বাবে তেওঁলোকে দায়বদ্ধতা থাকে ইয়াৰ উপৰিও তেওঁলোকৰ ৰাজ্যিক আৰু ব্যক্তিগত এই দুটা অভিযান্ত্ৰিক বিষয়ৰে দুটাৰে সন্মতি প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আৰু ইয়াৰ উপৰিও আমাৰ অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে কি কৰিছে কাৰিকৰী শিক্ষাৰ যিবিলাক কাউন্সেলিং হয় বিশেষকৈ আমাৰ পৰিচালনাই এই কাৰিকৰী শিক্ষা ব্যৱস্থাটো কেনেদৰে আগবঢ়াই নিব পাৰে ইয়াৰ ওপৰত আমাৰ কাউন্সেলিং কিছুমান হয় এই কাউন্সেলিংটো কেনেকৈ কৰা হ'ব কিদৰে লোৱা হ'ব কাক সামৰি লোৱা হ'ব কিমানটো বিভাগক সামৰি লোৱা হ'ব বা ইয়াৰ পৰিকল্পনা কেনেকৈ কৰা হ'ব বা বিকাশ সাধনত কিদৰে সহায় কৰিব পাৰি এই সমগ্ৰ গুটি বিষয়টোৰ ওপৰতে তেওঁলোকে কি কৰে বিধিবদ্ধ কিছুমান আঞ্চলিক প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰতো আমাৰ অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে গতিকে অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিক্যাল এডুকেশনে আমাৰ ভাৰতবৰ্ষৰ কাৰিকৰী শিক্ষাৰ লগতে বিত্তীয় শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু সময়ে সময়ে আমাৰ কাৰিকৰী শিক্ষা ব্যৱস্থা ভাৰতবৰ্ষত এনেদৰে আগবঢ়াই নিছে গতিকে এই সংস্থাটো আমাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা গতিকে আজি আপোনালোকক এইটো বিষয়ে আলোচনা কৰিলো গতিকে নমস্কাৰ পৰৱৰ্তী পৰ্যায়ত মই অন্য এটা পাঠ্যক্ৰমলৈ আগবঢ়াম ধন্যবাদ